মৰিয়নিত গাহৰিৰ দেহত আফ্ৰিকান সোয়াইন ফ্লুৰ প্ৰাদুৰ্ভাৱৰ সন্দেহ মৰিয়নিৰ বিভিন্ন স্থানৰ লগতে নাগিনিজান চাহ বাগিচাৰ ৯ নম্বৰ লাইনত মৃত্যুমুখত পৰিছে ইটোৰ পিছত সিটো গাহৰিৰ অস্বাভাৱিক হাৰত মৃত্যু হোৱাক লৈ শংকিত হৈ পৰিছে থলুৱা গাহৰি পালকসকল কিন্তু এই পৰ্যন্ত গাহৰিৰ মৃত্যুৰ প্ৰকৃত কাৰণ জানিব পৰা হোৱা নাই ইতিমধ্যে গাহৰিৰ মৃত্যুৰ খবৰ লাভ কৰি নাগিনিজান চাহ বাগিচাত মৰিয়নি ৰাজহ চক্ৰৰ বিষয়া কুইন গগৈ নেতৃত্বত এটা পশু চিকিৎসকৰ দল উপস্থিত হৈ পৰিস্থিতিৰ বুজ লয় কিন্তু গাহৰি মৃত্যুৰ কাৰণ সোয়াইন ফ্লু বুলি পশু চিকিৎসকসকলৰ দলটোৱে সন্দেহ কৰিলেও মৃত গাহৰিৰ দেহৰ অংগ গুৱাহাটীত থকা পৰীক্ষাগাৰত পৰীক্ষা কৰাৰ পাছতহে নিৰ্ণয় কৰিব পাৰিম বুলি প্ৰকাশ কৰিছে তেতাবৰ মহকুমা পশু চিকিৎসা বিষয়াগৰাকী আনহাতে অসম নাগালেণ্ডৰ সীমান্তৱৰ্তী নাগিনিজান চাহ বাগিচাত গাহৰিৰ অস্বাভাৱিক মৃত্যুৱে সমস্যাত পেলাইছে থলুৱা ব্যৱসায়ীসকলক এফালে পশুপালন বিভাগে প্ৰয়োজনীয় পদক্ষেপ সঠিকভাৱে নোলোৱা বুলি অভিযোগ উত্থাপন কৰিছে গাহৰি পালকসকলে নাগিনিজান চাহ বাগিচাৰ ৯ নম্বৰ লাইনত আমি গম পাইছোঁ যে সাতটাতকৈ অধিক গাহৰি মৃত্যুবৰণ কৰিছে আমি লগালগি চক্ৰ বিষয়ালৈ ফোন কৰিছোঁ মৰিয়নি চক্ৰ বিষয়া বাইদেউলৈ ফোন কৰিছোঁ বাইদেৱে তৎকালীনভাৱে এটা পদক্ষেপ ল'লে আৰু আজি মেডিকেল টিম এটা লৈ পিনে আমাৰ নাগিনিজান চাহ বাগিচাত উপস্থিত হ'লে আমি দেখিবলৈ পাইছোঁ প্ৰায় ১০০তকৈও অধিক গাহৰি পেট পালন কৰে নাগিনিজান ৯ নম্বৰ লাইনতে সেই লাইনটোতে আমি দেখিছোঁ প্ৰায়ভাগ গাহৰি এতিয়া জ্বৰ হৈ আছে আৰু মেডিকেল টিমে যেতিয়া ইয়াত আহি টেষ্ট কৰিছে তেওঁলোকক আমি কৈছোঁ যে এইটো সোয়াইন ফ্লু হয় নেকি আপোনালোকে অকণমান চাই দিব লাগে তেওঁলোকে কৈছে যে আমি গুৱাহাটীলৈ পঠাব লাগে এতিয়া মানে আচৰিত কথা এটা পাইছোঁ যে তেওঁলোকৰ একো ব্যৱস্থা ইয়াত তেনেকৈ নাই গুৱাহাটীলৈ পঠাবলৈ আজি ৩-৪ দিন আকৌ সময় লাগিব তো এই সোয়াইন ফ্লুটো আকৌ বাঢ়ি যাব আৰু মানে চক নিবনুৱা সমস্যাটো এনেও বৃদ্ধি হৈ আছে এই ল'ৰাবিলাকে যদি আমাৰ কাম মানে ধৰক গাহৰি পালন কৰিছে বা ছাগলী পালন কৰিছে বা কুকুৰা পালন কৰিছে তেনেকুৱাবিলাকক লৈ পিনে স্বাৱলম্বিতা কৰিব বিচাৰে এনেকুৱা অৱস্থা যদি মাজতে তেওঁলোকৰ যায় এইটো বহুত ক্ষতিপূৰণ হ'ব আমি অসম চৰকাৰক এটা অনুৰোধ কৰিছোঁ যাতে অতি শীঘ্ৰেই তেওঁলোকৰ ওপৰত এটা ব্যৱস্থা ল'ব লাগে আৰু এইটো এই সোয়াইন ফ্লু যাতে মানুহলৈ যাতে সংক্ৰমণ নহয় তাৰ কাৰণে কিন্তু ব্যৱস্থা ল'বৰ কাৰণে আমি অনুৰোধ জনাইছোঁ মেনেজাৰে ফোন কৰিলে মোক যে বাইদেউ ইয়াতে গাহৰি কণ্টিনিউ মানে মৰি আছে মানে এতিয়ালৈকে ৫-৭টামান গাহৰি ঢুকালে কিবা এটা ব্যৱস্থা ল'ব লাগে ইমিডিয়েটলি তাৰপিছত মই লগে লগে আমাৰ ভেটেনেৰি ডিপাৰ্টমেণ্টক খবৰ কৰিলোঁ ডক্টৰ ফুকন আছে ডক্টৰ ভূঞা আছে তেওঁলোকৰ চবকে কণ্টেক্ট কৰিলোঁ ডিষ্ট্ৰিক্ট এডমিনিষ্ট্ৰেশ্যনত জনোৱা হ'ল তাৰপিছত আমাক ততাতৈয়াকৈ মানে ক'লে যে ইমিডিয়েটলি অন প্ৰায়ৰিটি বেচিছত মানে যাব লাগে অন দ্য স্পট ভেৰিফাই কৰিব লাগে যাতে বেমাৰটো কি হৈছে ডায়েগন'চিছ হয় প্লাছ যাতে মানুহৰ যাতে একো হাৰ্ম নহয় তাৰ লগে লগে ৰাতিপুৱা মই আমাৰ বহুত মানে একদম খুব সোনকালে আমাৰ ফিল্ড অফিচাৰখিনি আহি পালে তেওঁলোকে গাহৰিখিনি চাই পেলাই গম পাইছে যে মানে বহুত জ্বৰ হৈ আছে গাহৰিখিনি তাৰপিছত মোৰ লগতে এজন ছিনিয়ৰ ডক্টৰ আহিলে দুজন ডক্টৰ আহিছে তেওঁলোক আহি পেলাই প্ৰত্যেকটো এতিয়া যিমান দূৰ পচিবল হৈছে তেওঁলোকৰ ঘৰখিনি সোমাই চাইছে যে গাহৰিবিলাক মানে খুব জ্বৰ হৈ আছে 105-106 এনেকুৱা টেম্পাৰেচাৰ পাই আছে মানে তেওঁলোকে তাৰপিছত লগে লগে এণ্টিবায়'টিক প্ৰচিডিঅ'ৰ তেওঁলোকে যোনটো সেইটো কৰিছে আৰু তেওঁলোকে খালি তেওঁলোকক মানে মানুহখিনিক কৈছে যে ফুটাৰ যদি গাহৰিটো ঢুকাই যায় কি মানে মেডিকেল প্ৰচিডিঅ'ৰ থ্ৰুৱেদি কৰিব লাগে সেইখিনি বুজাই দিছে তেওঁলোকক এৱাৰনেছ কৰি দিছে মানুহখিনিক যাতে মানে গাহৰি যদি চুই আহে কেনেকৈ মানে মানুহজনে নিজক মানে সুৰক্ষাৰ হেৰিখিনি মানে কেনেকৈ ল'ব লাগিব এতিয়া গাহৰি অঞ্চলত গাহৰি বিকা ক্ষেত্ৰত আপোনালোকে নিষেধাজ্ঞা জাৰি কৰিছে নেকি হয় মানে আমি এতিয়া তেওঁলোকৰ গাৰ্ডিয়ান অথৰিটি প্লাছ ইয়াতে প্ৰেচিডেণ্ট মেনেজাৰ আমি সকলোকে অনুৰোধ কৰিছোঁ আমাৰ ওপৰৰ পৰা ইনষ্ট্ৰাকশ্যন আহিছে তো এটলিষ্ট মানে কালি তেওঁলোকৰ একচুৱেলি বজাৰ আছে তো বজাৰ তেওঁলোকে মানে গাহৰি বিকাৰ এটা হেৰি মানে এটা প্ৰচলিত তেওঁলোকৰ এটা মানে সেইটো মানে প্ৰকৃতি আৰু মৰিয়নি আন ঠাইলৈ আপোনালোকে এই অভিযান চলাব নি যিহেতু মৰিয়নি নগৰত কিবাখন বহু গাহৰি বিকা দোকান আছে সেইবিলাকলৈ পৰ্যবেক্ষক মানে নিষেধাজ্ঞা জাৰি কৰিব নেকি নে কি চাব আপোনালোকে আচলতে আমাৰ বেলেগ জেগাৰ পৰা কমপ্লেইন অহা নাই এতিয়া যদিও আমাৰ ছটাই ওচৰতে আছে সিফালে বেলেগ বাগানো আছে আমাৰ সদ্যহতে আহিলে আমাৰ অকল নাগিনিজান এৰিয়াটো মানে তো সেইকাৰণে আমি প্ৰথমতে নাগিনিজান এৰিয়াটো কণ্ট্ৰল কৰিবলৈ ট্ৰাই কৰি আছোঁ তাৰপিছত আমি মানে হায়াৰ অথৰিটিৰ পৰাও আমি এটা মানে ষ্ট্ৰিক্ট ইনষ্ট্ৰাকশ্যন এটা যাব আমাৰ যে গাহৰি বেচা কিনাৰ ক্ষেত্ৰত অকণমান মানে সাৱধানতা হ'ব লাগিব স্পেচিয়েলি খালি যাতে এই জ্বৰ উঠা গাহৰিখিনি বা ঢুকুৱা গাহৰিখিনি যাতে মাৰ্কেটত ওলাই নাযায় যাতে মেনেজাৰে ফোন কৰিলে মোক যে বাইদেউ ইয়াতে গাহৰি কণ্টিনিউ মানে মৰি আছে মানে এতিয়ালৈকে ৫-৭টামান গাহৰি ঢুকালে কিবা এটা ব্যৱস্থা ল'ব লাগে ইমিডিয়েটলি তাৰপিছত মই লগে লগে আমাৰ ভেটেনেৰি ডিপাৰ্টমেণ্টক খবৰ কৰিলোঁ ডক্টৰ ফুকন আছে ডক্টৰ ভূঞা আছে তেওঁলোকৰ চবকে কণ্টেক্ট কৰিলোঁ ডিষ্ট্ৰিক্ট এডমিনিষ্ট্ৰেশ্যনত জনোৱা হ'ল তাৰপিছত আমাক ততাতৈয়াকৈ মানে ক'লে যে ইমিডিয়েটলি অন প্ৰায়ৰিটি বেচিছত মানে যাব লাগে অন দ্য স্পট ভেৰিফাই কৰিব লাগে যাতে বেমাৰটো কি হৈছে ডায়েগন'চিছ হয় প্লাছ যাতে মানুহৰ যাতে একো হাৰ্ম নহয় তাৰ লগে লগে ৰাতিপুৱা মই আমাৰ বহুত মানে একদম খুব সোনকালে আমাৰ ফিল্ড অফিচাৰখিনি আহি পালে তেওঁলোকে গাহৰিখিনি চাই পেলাই গম পাইছে যে মানে বহুত জ্বৰ হৈ আছে গাহৰিখিনি তাৰপিছত মোৰ লগতে এজন ছিনিয়ৰ ডক্টৰ আহিলে দুজন ডক্টৰ আহিছে তেওঁলোক
গাহৰিবিলাক মানে খুব জ্বৰ হৈ আছে 105, 106 এনেকুৱা টেম্পাৰেচাৰ পাই আছে মানে তেওঁলোকে তাৰপিছত লগে লগে এণ্টিবায়'টিক প্ৰচিডিঅ'ৰ তেওঁলোকে যোনটো কৰিছে তেওঁলোকে খালি তেওঁলোকক মানে মানুহখিনিক কৈছে যে ফুটাৰ যদি গাহৰিটো লুকাই যায় কি মানে মেডিকেল প্ৰচিডিঅ'ৰ থ্ৰুৱেদি কৰিব লাগে সেইখিনি বুজাই দিছে তেওঁলোকক এৱাৰনেছ কৰি দিছে মানুহখিনিক যাতে মানে গাহৰি যদি চুই আহে কেনেকৈ মানে মানুহজনে নিজক মানে সুৰক্ষাৰ হেৰিখিনি মানে কেনেকৈ ল'ব লাগিব যে গাহৰি অঞ্চলত গাহৰি বিকা ক্ষেত্ৰত আপোনালোকে নিষেধাজ্ঞা জাৰি কৰিছে নেকি হয় মানে আমি এতিয়া তেওঁলোকৰ গাৰ্ডিয়ান অথৰিটি প্লাছ ইয়াতে প্ৰেচিডেণ্ট মেনেজাৰ আমি সকলোকে অনুৰোধ কৰিছোঁ আমাৰ ওপৰৰ পৰা ইনষ্ট্ৰাকশ্যন আহিছে তো এটলিষ্ট মানে কালি তেওঁলোকৰ একচুৱেলি বজাৰ আছে তো বজাৰ তেওঁলোকে মানে গাহৰি বিকাৰ এটা হেৰি মানে এটা প্ৰচলিত তেওঁলোকৰ এটা মানে সেইটো মানে প্ৰকৃতি আৰু মৰিনী আন আন ঠাইলৈ আপোনালোকে এই অভিযান চলাব নি যিহেতু মৰিনী নগৰত কিবাখন বহু গাহৰি বিকা দোকান আছে সেইবিলাকলৈ পৰ্যবেক্ষক মানে নিষেধাজ্ঞা জাৰি কৰিব নেকি নে কি চাব আপোনালোকে আচলতে আমাৰ বেলেগ জেগাৰ পৰা কমপ্লেইন অহা নাই এতিয়া যদিও আমাৰ ছটাই ওচৰতে আছে ইফালে বেলেগ বাগানো আছে আমাৰ সদ্যহতে আহিলে আমাৰ অকল নাগিনাজান এৰিয়াটো তো সেইকাৰণে আমি প্ৰথমতে নাগিনাজান এৰিয়াটো কণ্ট্ৰল কৰিবলৈ ট্ৰাই কৰি আছোঁ তাৰপিছত আমি মানে হায়াৰ অথৰিটিৰ পৰাও আমি এটা মানে ষ্ট্ৰিক্ট ইনষ্ট্ৰাকশ্যন এটা যাব আমাৰ যে গাহৰি বেচা কিনাৰ ক্ষেত্ৰত অকণমান মানে সাৱধানতা হ'ব লাগিব স্পেচিয়েলি কালি যাতে এই জ্বৰ উঠা গাহৰিখিনি বা ঢুকুৱা গাহৰিখিনি যাতে মাৰ্কেটত ওলাই নাযায় যাতে মই তিতাবৰ চাব ডিভিজনৰ মহকুমা পশু চিকিৎসা বিষয়া আমি যোৱা ৰাতি খবৰ পালোঁ হঠাৎ আমাৰ নাগিনীজানত 4-5টা গাহৰি হঠাৎ মৰিছে বুলি আমি গম পালোঁ গম পাই আমি ৰাতিপুৱা লৰলৰিকৈ আহিলোঁ কিন্তু আমি মৰা গাহৰিকেইটা আমি দেখা নাপালোঁ এইখিনি ইতিমধ্যে ডিছপ'জ কৰা হৈছে পুতি পেলোৱা হৈছে আৰু 2-3টা গাহৰি আমি পালোঁ বেমাৰী গাহৰি সেইখিনি গাহৰি আমি পৰীক্ষা কৰিলোঁ আমি টেম্পাৰেচাৰ চালোঁ টেম্পাৰেচাৰ কিছু বেছি আছে আৰু সেইখিনিক আমি এণ্টিবায়'টিক ট্ৰিটমেণ্ট আজিৰ পৰা আৰম্ভ কৰিছোঁ আৰু নেক্সট 5 দিনৰ কাৰণে আমি এণ্টিবায়'টিকখিনি আমি কণ্টিনিউ কৰিবৰ কাৰণে তেওঁলোকক এডভাইচ কৰিছোঁ আপোনালোকে ডায়েগনচিছ কৰি কি প্ৰব্লেম কি বেমাৰ বুলি ধৰা পৰিছে এইটো যিটো আমাৰ আফ্ৰিকান সোৱাইন ফিভাৰৰ যিটো কথা আমাৰ ওলাই আছে সেইটো আমি চিমটমৰ দ্বাৰা আমি এইটো আমি কনফাৰ্ম কৰিবলৈ দিগদাৰ এইটোৰ কাৰণে পোষ্টমৰ্টেম কৰি তাৰ লিভাৰ কিডনী আৰু ইণ্টেষ্টাইনেল কণ্টেণ্ট এইবিলাক আমি গুৱাহাটীলৈ পঠিয়াব লাগে লেবৰেটৰী টেষ্টৰ কাৰণে সেইটো আমাৰ যোৰহাটত সুবিধা নাই কিন্তু আমি আহি যিহেতু আমি মৰা গাহৰি নাপালোৱে গতিকে সেইখিনি আমি কালেক্ট কৰিব নোৱাৰিলোঁ ইয়াৰ পিছত যদি তেনেকুৱা কিবা ডেথ হয় আমাক একদম ইমিডিয়েট আমাক অনুমানে কি বুলি ভাবিছে আপোনালোকে এইটো এটা ভাইৰেল ফিভাৰ বুলি ভাবিছোঁ যিহেতু টেম্পাৰেচাৰ বেছি আছে গতিকে চাওঁ আমাৰ এণ্টিবায়'টিকে কেনেকৈ ৰেছপণ্ড কৰে আমি 2-3 দিন পিছত আমি ফ'ল' আপ কৰিম তেতিয়া গম পোৱা যাব এই অঞ্চলটোত বৃহত্তৰ অঞ্চলত বহুত গাহৰি আছে গাহৰি পালক আছে তেওঁলোকৰ সকলো গাহৰিতে আপোনালোকে ইনজেকশ্যন কৰিলে যিবিলাক আমি এতিয়া ছাৰ্ভে কৰিবলৈ আমাৰ মানুহ পঠিয়াইছোঁ আমাৰ 2-3 ঘণ্টাৰ পিছত আমাৰ গোটেই তথ্যটো আহি পৰিব ইয়াত কিমান গাহৰি আছে কিমান গাহৰি মৰিল আৰু কিমান গাহৰি এতিয়া বেমাৰত ভুগি আছে সেইখিনি আমি উলিয়াই লোৱাৰ পিছত পৰৱৰ্তী পদক্ষেপ কোন আহিছে আপোনালোকৰ ইয়ালৈ কি ক'লে কোন আহিছে আপোনাৰ টিমটোত কোন আহিছে মোৰ লগত আহিছে আমাৰ চেলেংঘাটৰ ভেটেনেৰী অফিচাৰ ডক্টৰ স্বপনজ্যোতি ভূঞা আৰু আমাৰ ফিল্ড ষ্টাফ 3জন আমাৰ আছে তেওঁলোকে ইতিমধ্যে ছাৰ্ভে কৰিবলৈ গৈছে কালি গধূলি প্ৰায় 5:30মান বজাত মই গম পাওঁ এজন ৱৰ্কাৰে মোৰ অফিচত ক'লে যে ছাৰ এনেকৈ আমাৰ 9 নম্বৰ লাইনত মানে গাহৰি মৰিছে তেতিয়া মোৰ নামকেইটা দিয়ে টাইম চিটকেইটা পঠাই মই মানুহ 4জনৰ নাম দিলেহি সেই নামটো লৈ মই বাইদেউ 7:30 বজাত আমাৰ চাৰ্কুল অফিচাৰ বাইদেউক মই 7:30 বজাত খবৰ দিলোঁ তাৰপিছত 8:30মান বজাত মই গোটেই ফটো উঠাই নামে হয়তো দিছোঁ তাৰপিছত মানে তেওঁক মই ধন্যবাদো দিছোঁ কাৰণ লগে লগে তেওঁ গোটেইখিনি ভেটেনেৰী ডক্টৰৰ পৰা আদি কৰি গোটেইখিনিকে তেওঁ এৰেঞ্জ কৰিলে আৰু আজি অলৰেডি তেওঁলোকে আহি ইয়াত আমাৰ বাগানত উপস্থিত যোৰহাটৰ পৰা কংকনজ্যোতি শৰ্মাৰ প্ৰতিবেদন এনি ভাৰত 24 ৰঙাপাৰাবাসীৰ বাবে সুখবৰ আপুনিও যদি দুচকীয়া বাহন ল'ব বিচাৰিছে তেন্তে এতিয়াৰে পৰা চিন্তাৰ কোনো প্ৰয়োজন নাই আপুনিও আহিব পাৰে ডিবিপি এছ'চিয়েটলৈ বাজাজ টু হুইলাৰ ডিলাৰ আমাৰ ঠিকনা ৱাৰ্ড নং 8 ঠাকুৰবাৰী ৰোড ডাকঘৰ ৰঙাপাৰা জিলা শোণিতপুৰ অসম আমাৰ যোগাযোগ নম্বৰ হৈছে 9435707133 আন এটি নম্বৰ হৈছে 9707967285